হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল বিশ্বাস একাডেমি BM। তো আজি আমি চাম 9 তাৰিখে যি মন্ত্ৰীসভাৰ শপত গ্ৰহণ হৈ গ'ল কেন্দ্ৰীয় চৰকাৰৰ, তাত কোনজন ব্যক্তিক অৰ্থাৎ কোনজন মন্ত্ৰীক কোন বিভাগ অৰ্পণ কৰা হৈছে আমি চাম। 1 নম্বৰতে চাব পাৰিব প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী, প্ৰাইম মিনিষ্টাৰ and also in charge of Minister of Personnel, Public Grievances and Pensions, Department of Atomic Energy, Department of Speech, all important policy issues and all other portfolios not allocated to any ministers. Prime Minister under আছে Minister of Personnel, Grievances, Atomic Energy, Speech আৰু যোনবিলাক portfolio বিতৰণ কৰা হোৱা নাই সেইবিলাক Prime Minister আণ্ডাৰতে আছে। তাৰপিছত আহিল কেবিনেট মিনিষ্টাৰ্ছ। 1 নম্বৰতে আছে শ্ৰী ৰাজনাথ সিং, তেখেতক দিয়া হৈছে মিনিষ্ট্ৰী অফ ডিফেন্স। 2 নম্বৰ শ্ৰী অমিত শ্বাহ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ কৰ্পৰেশ্যন। 3 নম্বৰত আছে শ্ৰী নীতিন জয়ৰাম গাডকাৰী, মিনিষ্টাৰ অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ। পিছত আছে শ্ৰী জগত প্ৰকাশ নাড্ডা অৰ্থাৎ JP নাড্ডা, মিনিষ্টাৰ অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ এণ্ড মিনিষ্টাৰ অফ কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ। 5 নম্বৰত আছে শ্ৰী শিৱৰাজ সিং চৌহান, তেখেত আগতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল, আমি সবেই জানো। তেখেতক এবাৰ দিয়া হৈছে মিনিষ্টাৰ অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ এণ্ড মিনিষ্টাৰ অফ ৰুৰেল ডেভেলপমেণ্ট। 6 নম্বৰত শ্ৰীমতী নিৰ্মলা সীতাৰামন, মিনিষ্টাৰ অফ ফাইনেন্স এণ্ড মিনিষ্টাৰ অফ কৰ্পৰেট এফেয়াৰ্ছ। 7 নম্বৰ ডক্টৰ সুব্ৰমণ্যম জয়শংকৰ, অৰ্থাৎ যাক আমি জয়শংকৰ বুলি জানো, মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। আগতেও তেখেত মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আছিল, এইবাৰো তেখেতকে মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ পতা হৈছে। 8 নম্বৰ শ্ৰী মনোহৰ লাল, তেখেতক দিয়া হৈছে মিনিষ্টাৰ অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ পাৱাৰ্ছ। 9 নম্বৰ শ্ৰী HD কুমাৰাস্বামী, তেখেতক দিয়া হৈছে মিনিষ্টাৰ অফ হেভি ইণ্ডাষ্ট্ৰী এণ্ড মিনিষ্টাৰ অফ ষ্টিল। 10 নম্বৰ শ্ৰী পীয়ুষ গোৱেল, মিনিষ্টাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী। 11 নম্বৰত আছে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, তেখেতক দিয়া হৈছে মিনিষ্টাৰ অফ এডুকেশ্যন। 12 নম্বৰ শ্ৰী জিতন ৰাম মাঝি, মিনিষ্টাৰ অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ। 13 নম্বৰ শ্ৰী ৰাজীৱ ৰঞ্জন সিং আলিয়াছ লালন সিং, তেখেতক দিয়া হৈছে মিনিষ্টাৰ অফ পঞ্চায়তী ৰাজ এণ্ড মিনিষ্টাৰ অফ ফিচাৰিজ, এনিমেল হাজবেণ্ডাৰী এণ্ড ডেইৰিং। 14 নম্বৰ শ্ৰী সৰ্বানন্দ সোণোৱাল, মিনিষ্টাৰ অফ পোৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ অসমৰ আগৰ মুখ্যমন্ত্ৰী আছিল, তেখেতক দিয়া হৈছে মিনিষ্টাৰ অফ পোৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ। 15 নম্বৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ, মিনিষ্টাৰ অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। তাৰপিছত আছে শ্ৰী কিঞ্জাৰাপো ৰামামোহন নাইডু, মিনিষ্টাৰ অফ চিভিল এভিয়েশ্যন। 17 নম্বৰ শ্ৰী প্ৰহ্লাদ যোশী, মিনিষ্টাৰ অফ কনজিউমাৰ এফেয়াৰ্ছ, ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড মিনিষ্টাৰ অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি। 18 নম্বৰ শ্ৰী জুৱেল ওৰাম, মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ। তাৰপিছত আছে চাওক শ্ৰী গিৰিৰাজ সিং, মিনিষ্টাৰ অফ টেক্সটাইল। শ্ৰী অশ্বিনী বৈষ্ণৱ, তেখেতক আগতেও ৰেল মিনিষ্টাৰ আছিল, এইবাৰো তেখেতকে দিয়া হৈছে মিনিষ্টাৰ অফ ৰেলৱেজ, মিনিষ্টাৰ অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং এণ্ড মিনিষ্টাৰ অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি। 21 নম্বৰ শ্ৰী জ্যোতিৰাদিত্য M সিন্ধিয়া, মিনিষ্টাৰ অফ কমিউনিকেশ্যনছ এণ্ড মিনিষ্টাৰ অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন, তেখেতক মিনিষ্টাৰ অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নৰ কাৰণে মিনিষ্টাৰ পতা হৈছে। তো 22 নম্বৰত আছে শ্ৰী ভূপেন্দ্ৰ যাদৱ, মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। 23 নম্বৰ শ্ৰী গজেন্দ্ৰ সিং শেখাৱত, মিনিষ্টাৰ অফ কালচাৰ এণ্ড মিনিষ্টাৰ অফ টুৰিজম। 24 নম্বৰ আছে শ্ৰীমতী অন্নপূৰ্ণা দেৱী, মিনিষ্টাৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। এই বিভাগটো আগতে স্মৃতি ইৰাণীজী, তেখেতক দিয়া হৈছিল, এইবাৰ তেখেতৰ সলনি দিয়া হৈছে অন্নপূৰ্ণা দেৱী। 25 নম্বৰ শ্ৰী কিৰেণ ৰিজিজু, মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ মাইনৰিটি এফেয়াৰ্ছ। 26 নম্বৰ শ্ৰী হৰদীপ সিং পুৰী, মিনিষ্টাৰ অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ। 27 নম্বৰ ডক্টৰ মনসুখ মাণ্ডভিয়া, মিনিষ্টাৰ অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট এণ্ড মিনিষ্টাৰ অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ। শ্ৰী জি কিষাণ ৰেড্ডি, মিনিষ্টাৰ অফ কয়েল এণ্ড মিনিষ্টাৰ অফ মাইন্স। 29 নম্বৰ শ্ৰী চিৰাগ পাছৱান, মিনিষ্টাৰ অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী। 30 নম্বৰ শ্ৰী CR পাটিল, মিনিষ্টাৰ অফ জল শক্তি। এইখিনি আছিল আমাৰ কেবিনেটৰ মন্ত্ৰী। তাৰপিছত আহিল মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট চাৰ্জ। প্ৰথমতে আছে ৰাও ইন্দ্ৰজিৎ সিং, মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট চাৰ্জ অফ মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন, মিনিষ্টাৰ অফ ষ্টেট মিনিষ্ট্ৰী অফ প্লেনিং, মিনিষ্ট্ৰী অফ ষ্টেট, মিনিষ্ট্ৰী অফ কালচাৰ। 2 নম্বৰত আছে ডক্টৰ
জিতেন্দ্ৰ সিং তেখেতক দিয়া হৈছে সায়েন্স এণ্ড টেকনলজি, প্ৰাইম মিনিষ্টাৰ অফিচ, পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ পেনশ্যন, এটমিক এনাৰ্জি, ডিপাৰ্টমেণ্ট অফ স্পেচ, তেখেত হ'ল মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেন্স। শ্ৰী অৰ্জুন ৰাম মেঘৱাল তেখেতক দিছে মিনিষ্ট্ৰী অফ ল এণ্ড জাষ্টিছ এণ্ড পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ। তাৰপিছত আহিল শ্ৰী যাদৱ প্ৰতাপ ৰাও গণপত ৰাও তেখেতক দিয়া হৈছে মিনিষ্ট্ৰী অফ আয়ুষ আৰু হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ। শ্ৰী জয়ন্ত চৌধুৰী তেখেতক দিছে স্কিল ডেভেলপমেণ্ট এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড মিনিষ্ট্ৰী অফ ষ্টেট ইন দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন। তাৰপিছত আছে আমাৰ মিনিষ্টাৰ অফ ষ্টেট। ইয়াত আমাৰ বহুত দীঘলীয়া লিষ্ট এখন আছে, আপোনালোকে চাব পাৰিব। শ্ৰী জিতেন প্ৰসাদ তেখেতক দিছে কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী। শ্ৰী শ্ৰীপদ য়েছো নায়েক মিনিষ্টাৰ অফ পাৱাৰ এণ্ড মিনিষ্টাৰ অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি। শ্ৰী পংকজ চৌধুৰী মিনিষ্টাৰ অফ ফাইনেন্স। কৃষণ পাল মিনিষ্ট্ৰী অফ কৰ্পৰেশ্যন। ৰামদাস আঠাৱলে মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। শ্ৰী ৰামনাথ ঠাকুৰ মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ। নিত্যানন্দ ৰাও মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। ঠিক তেনেকৈ আৰু বহুতো দি আছে, এখন দীঘলীয়া লিষ্ট হয়, আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। মই আৰু কেইটামান কৈ দিছোঁ। অসমৰ কাৰণে ইয়াত ইম্পৰ্টেণ্ট এটা আছে, তেখেত হ'ল আমাৰ পবিত্ৰ মাৰ্ঘাৰিটা, তেখেতক দিয়া হৈছে ইয়াত চাওক 36 নম্বৰ লাষ্টত মিনিষ্ট্ৰী অফ ষ্টেট ইন দ্য মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ ষ্টেট ইন দ্য মিনিষ্ট্ৰী অফ টেক্সটাইল। এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু মিনিষ্ট্ৰী অফ টেক্সটাইলৰ তেখেতক মিনিষ্টাৰ অফ ষ্টেট তেখেতক নিযুক্তি দিয়া হৈছে। তো আশা কৰিছোঁ এই লিষ্টখন আপোনালোকক সহায় কৰিব, কাৰণ বিভিন্ন ধৰণৰ পৰীক্ষাবিলাকত আমাৰ কেবিনেটৰ মন্ত্ৰী কোনজন মন্ত্ৰীক কোনটো বিভাগ দিয়া হৈছে ইয়াৰ ওপৰত প্ৰশ্ন সোধা দেখা যায়। গতিকে আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকক সহায় কৰিব। আগন্তুক হ'বলগীয়া ADRE, আছাম পুলিচ, SI আৰু যি আন পৰীক্ষাবিলাক হৈ থাকে, ৰেলৱে হওক, SSC হওক, তাত আপোনালোকৰ সহায় হ'ব।